মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2026-2027। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী নিযুত মইনা ৰিগাৰ্ডিং নটিফিকেশ্যন ওলাই গৈছে। অহা আগষ্ট মাহৰ পৰা ইয়াৰ আবেদন ষ্টাৰ্ট হৈ যাব। চ' যিবোৰ ছোৱালীয়ে MA, MSc, MCom কৰি আছা, সেইবোৰ ছোৱালীলৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি দিয়া হ'ব। আৰু তোমালোকে ইয়াৰ বাবে অফলাইন আবেদন কৰিব লাগিব। অফলাইন, কোনো অনলাইন মোড নহয়, অফলাইন। আৰু এয়া হ'ল লাষ্ট ইয়াৰৰ ফৰ্ম। মই এইকাৰণে ফিল আপ কৰি দেখাইছোঁ বা চেম্পল হিচাপে দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে যেতিয়া তোমালোকে এপ্লাই কৰিবা তেতিয়া যাতে কোনো কনফিউজন নাথাকে, ডাইৰেক্ট বিন্দাছ তোমালোকে এপ্লাই কৰিব পাৰা। এনেকুৱা ফৰ্ম তোমালোকে তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা তোমালোকে পাবা। যিসকল ষ্টুডেণ্ট, যিবোৰ ছোৱালীয়ে ইউনিভাৰ্চিটিত পঢ়ি আছা, তোমালোকে ডিপাৰ্টমেণ্ট তোমাৰ HODৰ পৰা পাবা বা ডিপাৰ্টমেণ্টৰ পৰা পাবা, বা যিবোৰ কলেজত পঢ়ি আছা, মাষ্টাৰ ডিগ্ৰী কৰি আছা, MA, MSc, যিবোৰ ছোৱালীয়ে কৰি আছা PG ফাৰ্ষ্ট ইয়াৰ, চ' সিহঁতে কলেজৰ পৰা পাবা। তোমালোকৰ কলেজৰ হেড বা ডিপাৰ্টমেণ্টৰ হেড বা ইনষ্টিটিউটৰ হেডে তোমাক এনেকুৱা ফৰ্ম দিব, আৰু তোমালোকে এইটো ফিল আপ কৰি জমা দিব লাগিব ডিপাৰ্টমেণ্ট বা কলেজত। চ' অফলাইন হ'ব। প্ৰথমত ইয়াতে আছে চোৱা, পাৰ্চনেল ইনফৰমেশ্যন। তোমালোকে পাৰ্চনেল ইনফৰমেশ্যনত ইয়াতে তোমাৰ নাম ছাপ'জ ৰুমি ডেকা, তোমাৰ নামটো দিলা। তাৰপিছত মেৰিটেল ষ্টেটাছ। এটা কথা কৈ দিওঁ যে যিবোৰ ষ্টুডেণ্ট PG কৰিব, PG ফাৰ্ষ্ট ইয়াৰ MA, MSc কৰিব, সিহঁতৰ ছোৱালী যদি মেৰিড হয় দেন তথাপিও পাবা, ছিংগল হ'লেও পাবা, ন' প্ৰব্লেম। চ' যদি তুমি ছিংগল আছা ছিংগল, যদি তুমি মেৰিড আছা মেৰিড, ক্লিক কৰিবা। তাৰে পিছত টিক কৰিবা। তাৰপিছত ডেট অফ বাৰ্থ, তোমাৰ ডেট অফ বাৰ্থ কিমান। ছাপ'জ তোমাৰ ডেট অফ বাৰ্থ 09/07/2010। অ'কে, তো তোমাৰ ডেট অফ বাৰ্থ তুমি দিলা। নেম অফ ফাদাৰ এণ্ড মাদাৰ অৰ গাৰ্জেন নেম, তোমাৰ মাদাৰ নেম বা ফাদাৰ নেম তুমি দিলা। মাদাৰ নেম বা ফাদাৰ নেম ইয়াতে তুমি দিবা। তাৰপিছত তোমাৰ ইয়াতে ৰিলিজন, তুমি যদি ইছলামৰ হোৱা ইছলাম, তুমি যদি হিন্দু হোৱা হিন্দু, তোমাৰ ৰিলিজন কি ইয়াতে দিব লাগিব, যেনে হিন্দু দিবা। তাৰপিছত যদি ইছলাম হয় ইছলাম, হিন্দু হ'লে হিন্দু, বেলেগ হ'লে বেলেগ, তোমাৰ ৰিলিজনটো দিবা। তাৰপিছত তোমাৰ 10 ডিজিট মোবাইল নাম্বাৰ, তোমাৰ 10 ডিজিট মোবাইল নাম্বাৰ তোমালোকে ইয়াতে পূৰণ কৰিব লাগিব, তোমালোকে দিব লাগিব। তোমালোকে 10 ডিজিট মোবাইল নাম্বাৰ দিব লাগিব। তাৰপিছত ইয়াতে তোমাৰ এড্ৰেছ, 7 নম্বৰত তোমাৰ এড্ৰেছ কি, ভিলেজ বা টাউন, তোমাৰ ভিলেজ নেম কি, ইয়াতে ভিলেজ নেম ছাপ'জ মানে এনেই দিছোঁ আৰু XYZ এনেই। তাৰপিছত পিন নাম্বাৰ, তোমাৰ পিন নাম্বাৰ দিব লাগিব। মই এনেই জাষ্ট এক্সাম্পল হিচাপে দিছোঁ, তোমাৰ পিন নাম্বাৰ দিব লাগিব। তাৰপিছত ব্লক বা মিউনিচিপালিটি কি তোমাৰ, বা টাউন কি। তাৰপিছত পুলিচ ষ্টেচন, তোমাৰ পুলিচ ষ্টেচন নাম কি, ছাপ'জ বৰপেটা, এনেকে দিব লাগিব। বৰপেটা ডিষ্ট্ৰিক্ট কি, ছাপ'জ ডিষ্ট্ৰিক্ট বৰপেটা দিলা। তাৰপিছত অ'কে, তাৰপিছত আধাৰ নাম্বাৰ, মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ইয়াতে আধাৰ নাম্বাৰ দিব লাগিব। ইয়াতে তোমাৰ আধাৰ নাম্বাৰ দিব লাগিব। চ' 12 ডিজিট আধাৰ নাম্বাৰ দিব লাগিব। তাৰপিছত তোমাৰ LAC কি, কনষ্টিটুৱেঞ্চি কি, ইয়াতে দিব লাগিব। অ'কে, তাৰপিছত তোমাৰ কি খুজিব, এডুকেশ্যন ডকুমেণ্টছ, তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি, বা সেইখিনি খুজিব, ডিটেইলছ খুজিব। নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, তুমি BA, BSc, BCom ক'ৰ পৰা পাছ কৰিছা। মাষ্টাৰ ডিগ্ৰীত যিহেতু এডমিশ্যন লৈ আছা বা মাষ্টাৰ ডিগ্ৰীত ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়িবা, তো তুমি পাষ্ট ইনষ্টিটিউট মানে কলেজ বা ইউনিভাৰ্চিটিৰ নাম দিব লাগিব। ইয়াতে কলেজ বা ইউনিভাৰ্চিটিৰ নাম দিব লাগিব। যেনে মই BS কলেজ দিছোঁ, BS কলেজ। তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ, তুমি BA, BSc, ছাপ'জ BA ফাইনেল বা BA, BSc বা UG দিলেও হ'ব। UG দিবা, UG কোৰ্চ, লাষ্ট এক্সামিনেশ্যন পাছ UG কোৰ্চ, UG। তাৰপিছত কোন ইয়াৰত পাছ কৰিছা, 2026। ৰোল নাম্বাৰটো ইয়াতে দি দিবা, তোমাৰ ৰোল নাম্বাৰ দি দিবা ইয়াতে। তাৰে পিছত নেম অফ দ্য ইনষ্টিটিউশ্যন এনৰোল, কাৰেণ্টলি এনৰোল, তুমি বৰ্তমান PG ক'ত কৰি আছা, PG মানে পষ্ট গ্ৰেজুৱেশ্যন ক'ত কৰি আছা। ছাপ'জ জিউত কৰি আছা, গুৱাহাটী ইউনিভাৰ্চিটি দিব লাগিব, গুৱাহাটী। তাৰপিছত নেম অফ দ্য ইউনিভাৰ্চিটি, ইয়াতে তোমাৰ সেই জিউ, গুৱাহাটী ইউনিভাৰ্চিটি। এনে এক্সাম্পল হিচাপে দিছোঁ। ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টুডেণ্ট, তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কি, ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে ষ্টুডেণ্টৰ, দিব লাগিব। তাৰপিছত বেংক ডিটেইলছ, তোমাৰ ইয়াতে একাউণ্ট নাম্বাৰ দিব লাগিব, একাউণ্ট নাম্বাৰ
একাউণ্ট নম্বৰ দিব লাগিব। তাৰপিছত IFSC কোড দিব লাগিব। ছাপ'জ SBIN 0008 চামথিং। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, তোমাৰ প্ৰথমতে একাউণ্ট নাম্বাৰ, একাউণ্ট IFSC কোড, তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, ইউৰ নেম, তোমাৰ নাম, তাৰপিছত বেংক নেম। ছাপ'জ SBI লিখিছোঁ, IFSC কোড, দেন ষ্টেট বেংক অফ ইণ্ডিয়াই হ'ব, SBI ষ্টেট বেংক অফ ইণ্ডিয়া হ'ব। আৰু ব্ৰাঞ্চ নেম, ইয়াতে ছাপ'জ ব্ৰাঞ্চ নেম মানে দিলা বৰপেটা, এনেই তোমাৰ যোনটো বেংকৰ ব্ৰাঞ্চ আছে তাতে দিব লাগিব। তাৰপিছত ইয়াতে ফাইনেল চিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউট, তোমাৰ হেড অফ দ্য ইনষ্টিটিউটে চিগনেচাৰ কৰিব ইয়াতে। তাৰপিছত চিগনেচাৰ অফ দ্য গাৰ্জেন বা পেৰেণ্টছ, তোমাৰ মাদাৰ ফাদাৰ যাৰ নাম দিছা তুমি আগতে। তাৰপিছত ইয়াতে তোমাৰ চিগনেচাৰ, ষ্টুডেণ্ট চিগনেচাৰ, ইয়াতে তোমাৰ চিগনেচাৰ। চ' এনেকা দিব লাগিব। চ' মই এগেইন দেখাইছো, ফৰ্মখন ফিল আপ কৰি দেখালো এনেই। জাষ্ট এইটো চেম্পল হয়, এনেকুৱা ফৰ্ম তোমালোকে পাবা। তোমালোকৰ কলেজ বা ইনষ্টিটিউট বা ডিপাৰ্টমেণ্টৰ পৰা দিব, তোমালোকে এনেকা ফিল আপ কৰিব লাগিব। চ' ইয়াতে চিগনেচাৰ কৰিবা, ইয়াতে ষ্টুডেণ্ট চিগনেচাৰ, ইয়াতে পেৰেণ্ট চিগনেচাৰ, ইয়াতে ইনষ্টিটিউট হেড অফ দ্য ইনষ্টিটিউটৰ চিগনেচাৰ। অ'কে, চ' তিনিটা পাৰ্চনেল ইনফৰমেশ্যন, এডুকেশ্যন ইনফৰমেশ্যন আৰু বেংক ডিটেইলছ। লগতে এটা বিনম্ৰ অনুৰোধ, তোমালোকৰ লগতে তোমালোকৰ আধাৰ কাৰ্ড আৰু বেংক ডিটেইলছখিনি, আধাৰ কাৰ্ডৰ জেৰক্স আৰু বেংক একাউণ্টৰ পাছবুকৰ জেৰক্স তুমি লগত পিন আপ কৰি দিবা, যাতে কোনো প্ৰব্লেম নহয়। কাৰণ আজিকালি আধাৰ বেছ পে'মেণ্ট দিয়া হয়। চ' সেইকাৰণে বিনম্ৰ অনুৰোধ, তোমালোকৰ আধাৰ নাম্বাৰ আৰু পাছবুক জেৰক্স কৰি, আধাৰ লগত যোনখন একাউণ্ট লিংক হৈ আছে সেই একাউণ্টখনে দিবা, সেই একাউণ্টখনৰ জেৰক্স তোমালোকে পিন আপ কৰি দিবা। অ'কে, আৰু তোমাৰ লগতে ডিপাৰ্টমেণ্ট কলেজ ৱাইজ খোজে যে তোমাৰ এডমিশ্যন ৰিচিপ্ট দিয়া, তাৰপিছত তোমাৰ এডমিশ্যন ৰিচিপ্ট খুজিব পাৰে বা আৰু অন্যান্য দুই এটা ডকুমেণ্টছ খুজিব পাৰে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।